আছে শিশু গৃহবিলাকত ইংৰাজীত ক্ৰেছ বুলি কয় শিশু গৃহবিলাকত ৰাখি থয় 5 বছৰলৈ তাত কোনো স্কুল নাই আমাৰ ইয়াত যে প্ৰি প্ৰাইমাৰী স্কুল আছে প্ৰি প্ৰাইমাৰী এডুকেশ্যনটো কৰি আমি ইন্ট্ৰডিউচ কৰা হৈছে আমাৰ ভাৰতবৰ্ষত প্ৰাক প্ৰাথমিক শিক্ষা বুলি কয় বিশেষকৈ 8 বছৰ 3 বছৰৰ পৰা আৰম্ভ হয় 5 বছৰলৈ আৰু 6 বছৰ বয়সৰ পৰা আমাৰ আৰম্ভ হয় কি প্ৰাথমিক শিক্ষা স্কুলীয়া শিক্ষা আমাৰ ভাৰতবৰ্ষৰ স্কুলীয়া শিশুসকলক ক্ৰেছত থয় বিভিন্ন শিশু গৃহ আছে শিশু গৃহবিলাকত ইংৰাজীত ক্ৰেছ বুলি কয় শিশু গৃহবিলাকত ৰাখি থয় 5 বছৰলৈ তাত কোনো স্কুল নাই আমাৰ ইয়াত যে প্ৰি প্ৰাইমাৰী স্কুল আছে প্ৰি প্ৰাইমাৰী এডুকেশ্যনটো কৰি আমি ইন্ট্ৰডিউচ কৰা হৈছে আমাৰ ভাৰতবৰ্ষত প্ৰাক প্ৰাথমিক শিক্ষা বুলি কয় বিশেষকৈ 8 বছৰ 3 বছৰৰ পৰা আৰম্ভ হয় 5 বছৰলৈ আৰু 6 বছৰ বয়সৰ পৰা আমাৰ আৰম্ভ হয় কি প্ৰাথমিক শিক্ষা স্কুলীয়া শিক্ষা আমাৰ ভাৰতবৰ্ষৰ স্কুলীয়া শিক্ষাৰ লগত খাপ খাবলৈ চলিবলৈ দুৱাৰ বন্ধ কৰি ঘৰৰ ভিতৰত ৰাখিবলৈ চেষ্টা কৰিব নালাগে দুৱাৰ বন্ধ কৰি ৰখাৰ ফলত কি হয় শিশুটো আত্মকেন্দ্ৰিক হৈ পৰে নিজক চিনি পোৱা হয় পৰিৱেশ চিনি নাপায় হয়তো ভৱিষ্যতে সমাজৰ লগত যেতিয়া খাপ খাব নোৱাৰা হৈ যায় স্কুল বা বিদ্যালয়ৰ পৰিৱেশত সেই শিশুটোৱে নিজৰ লগত নিজক এডজাষ্ট কৰিব নোৱাৰা হয় সেইকাৰণে আমি শিশুটোক বান্ধি ৰাখিব নোৱাৰোঁ পৰিৱেশৰ লগত খাপ খুৱাই চলাৰ কাৰণে আমি তাক এৰি দিব লাগিব কিন্তু এইটোও নহয় যে আমি এটা অনুশাসনৰ মাজেৰে আমি শিশুটোক সদায় প্ৰয়োজন অপেক্ষে আমি বাহিৰত উলিয়াম বা আমি ঘৰত ৰাখিম ঠিক তেনেদৰে শিশুটোক লাহে লাহে যেতিয়া আমি বাহিৰলৈ উলিয়াই দিম বিদ্যালয় আজিকালি বিদ্যালয় আপোনালোকে ইয়াত অংকুৰৰ পৰা আৰম্ভ হয় বুলি মই শুনিছোঁ অংকুৰ মুকুল তাৰপিছত প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী তৃতীয় শ্ৰেণী ঠিক এনেকৈ আৰম্ভ হয় এই অংকুৰ আৰু মুকুল শ্ৰেণীটোত সাধাৰণতে নিশ্চয় ইয়াত খেলা ধূলাৰ মাজেৰে শিক্ষা প্ৰদান কৰা হয় খেলা ধূলা আচলতে আমাৰ ভাৰতবৰ্ষত বা অসমত শিক্ষাৰ ওপৰত অধিক সচেতন পিতৃ মাতৃসকল ল'ৰাটো জন্ম হোৱাৰ লগে লগে আমাৰ পৰিকল্পনা আৰম্ভ হৈ যায় কি বনাম ডক্টৰ বনাম নে ইঞ্জিনিয়াৰ বনাম নে ডাঙৰ কিবা উচ্চ শিক্ষাৰে শিক্ষিত কৰি ডাঙৰ কিবা বনাম অধ্যাপক বনাম কি বনাম আমাৰ চিন্তা হৈ যায় বা আমি পৰিকল্পনা কৰোঁ পিতৃ মাতৃবিলাকে আচলতে সেয়াটো ভাগ্য বিধাতাই লিখি পঠিয়াইছে আমি ভাগ্যও মানো বিধাতাইটো লিখি পঠিয়াইছে শিশুটো ভৱিষ্যতে কি হ'ব কিন্তু শিশুটো সোনকালে ডাঙৰ হ'ব পৰিপুষ্ট হ'ব খেলিবলৈ দিয়ক যি বিচাৰে যি কৰিব খুজিছে তাক স্বাধীনতা দিয়ক তাৰপিছত লাহে লাহে শিশুটো সামাজিকতাৰ ফালে আগবাঢ়ি যাব সামাজিক দিশৰ প্ৰতি সামাজিক বিকাশৰ ওপৰত গুৰুত্ব দিব লাগিব কাক কেনেকৈ ব্যৱহাৰ মানুহক ব্যৱহাৰ মৰম আদৰ আচাৰ ব্যৱহাৰ আদি শিশুটোক আমি ঘৰতে শিক্ষা দিব লাগিব আৰু শিশুসকলৰ এই শৈশৱ কালতে যি আচাৰ ব্যৱহাৰ মৰম ভাল পোৱা শ্ৰদ্ধা ভক্তি কৰি থাকিব সেয়া গোটেই জীৱনলৈকে প্ৰভাৱ পৰিব ভৱিষ্যতে যেতিয়া শিশুটো কালিলৈ স্কুলত ভৰ্তি হ'ব স্কুললৈ গুচি যাব নাম ভৰ্তি কৰিব তেতিয়া সেই স্কুলৰ যিটো নতুন পৰিৱেশত খাপ খুৱাই চলিব লাগিব তেতিয়া ঘৰৰ শিক্ষাখিনি ঘৰৰ সেই মৰম আদৰ শ্ৰদ্ধা চেনেহ এইখিনি কিন্তু সেই শিশুটোৱে স্কুলতো প্ৰয়োগ কৰিব গতিকে আমি বুজি পাইছোঁ নিশ্চয় আপোনালোকেও বুজি পাইছে আমি যদি মাতৃসকল সচেতন হৈ শিশুটোক উপযুক্ত পৰিৱেশেৰে ডাঙৰ কৰি বিদ্যালয়লৈ পঠিয়াই দিওঁ তেতিয়া বিদ্যালয়তো শিশুটো সুন্দৰভাৱে এই পৰিৱেশৰ লগত খাপ খুৱাই চলিব সকলোৰে লগত মৰমেৰে আদৰেৰে শ্ৰদ্ধাৰে তেওঁ শিশুটো পৰিচালনা কৰিবলৈ শিকিব